নমস্কাৰ, মই আছোঁ গোলাঘাটৰ আৰু আজি মোৰ ওচৰত বাইদেউ আছে। তেওঁলোকে ক্লাছ কৰিলে এক্সেছ বাৰ্ছৰ ক্লাছ আৰু আজি তেখেতৰ 1 ইয়াৰে হ'ল। তেখেতে বহুত দিনৰ পৰা ৰৈ আছিল এক্সেছ বাৰ্ছ ক্লাছ কৰিম বুলি, কিন্তু তেখেতৰ সেই দিনটো আহি পোৱা নাছিলে। এক্সেছ বাৰ্ছ যেতিয়াই কৰিব ওলায় তেতিয়া তেখেতৰ প্ৰব্লেম আহি পৰে। গতিকে আজি তেখেতৰ এটা সপোন পূৰ্ণ হ'ল। আজি ফাইনেলি তেখেতে এক্সেছ বাৰ্ছ ক্লাছ কৰি ল'লে। আৰু এগৰাকী মোৰ ওচৰত আছে বাইদেউ বুলিয়েই কওঁ। তেখেত আহিছে ফৰ কাটিঙৰ পৰা গোলাঘাটলৈ আৰু তেখেতেও আজি ক্লাছটো কৰিলে। আৰু এতিয়া তেখেতসকলে ক'ব এক্সেছ বাৰ্ছ ক্লাছটো কৰি কেনেকুৱা পালে। এতিয়া গীতিকা বাইদেৱে ক'ব। মই আপোনাৰ পৰা শুনিব বিচাৰিছোঁ যে এক্সেছ বাৰ্ছ ক্লাছ কৰি কেনেকুৱা পালে। এক্সেছ বাৰ্ছ ক্লাছ কৰি মোৰ খুবেই ভাল লাগিলে। আজি মই এবছৰৰ পৰা কৰিম ভাবি আছিলোঁ, কিন্তু মই কৰিব পৰা নাছিলোঁ। হঠাতে তেখেতে মোক পৰহিলৈ ফোন কৰিলে, তাৰপৰা মোৰ লগত যোগাযোগ কৰি মই আজি ক্লাছটো কৰিলোঁ। তেওঁৰ লগত যোগাযোগ কৰিলে খুবেই ভাল লাগিলে মোৰ। আপোনালোকেও যদি ক্লাছ কৰিব বিচাৰে তেওঁৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। তেওঁৰ ফোনৰ নাম্বাৰটো দিয়া থাকিব, স্ক্ৰীনশ্বট আপোনালোকে লৈ ল'ব। থেংক ইউ। ৱেলকাম। এতিয়া আপুনি কওক এক্সেছ বাৰ্ছ ক্লাছ কৰি কেনেকুৱা পালে আজি। এক্সেছ বাৰ্ছ ক্লাছ কৰি মোৰ বহুত ভাল লাগিলে। মই দাদাৰ পৰা গম পালোঁ যে ৰচিদা বাইদেউ এক্সেছ বাৰ্ছ ক্লাছ কৰে। আজি আহিলোঁ তাত ক্লাছ কৰি ভাল লাগিলে। আৰু এতিয়া তুমি প্ৰেক্টিকেল কৰিব পাৰিবা ন? পাৰিম। ঠিক আছে বাৰু, থেংক ইউ। আজি ইমান দূৰৰ পৰা তেখেতে এক্সেছ বাৰ্ছ ক্লাছ কৰিব আহিছে ফৰ কাটিঙৰ পৰা গোলাঘাটলৈ। আৰু একচুৱেলি তেখেতে আজি আহিব লগা নাছিলে, বেলেগ এগৰাকী আহিব লগা আছিলে তেখেতৰ দাদাৰ লগত, কিন্তু তেখেত আহি পালে। আজি আপোনাৰ ভাগ্যই ভাল আজি যে আপুনি তেখেতৰ ঠাইত আজি আপুনি এক্সেছ বাৰ্ছ ক্লাছটো শিকিলে। ধন্যবাদ। আগলৈ আৰু আশা কৰিলোঁ আপুনি যেন আগলৈ আৰু আগবাঢ়ে এক্সেছ বাৰ্ছ ক্লাছটো কৰি থাকিব প্ৰেক্টিকেল। থেংক ইউ।